ধুবুৰীত দেশী জনগোষ্ঠীয় জাতীয় সংহত অসমৰ সংবাদমেল সংগঠনৰ নেতৃত্বক লৈ অভিযোগ প্ৰতি অভিযোগ উল্লেখযোগ্য যে ভাৰপ্ৰাপ্ত সভাপতি অবিহনে নতুন সমিতি গঠন কেন্দ্ৰ কৰি ভাৰপ্ৰাপ্ত সভাপতি মঞ্জুৰুল হাছান ৰাণাৰ অভিযোগ বৰ্তমান নতুন কমিটি ও সাংবিধানিক ৰিপিট উল্লেখযোগ্য যে ভাৰপ্ৰাপ্ত সভাপতি অবিহনে নতুন সমিতি গঠনক কেন্দ্ৰ কৰি ভাৰপ্ৰাপ্ত সভাপতি মঞ্জুৰুল হাছান ৰাণাৰ অভিযোগ বৰ্তমান নতুন কমিটি ও সাংবিধানিক এই অভিযোগৰ পাছতে দেশী জনগোষ্ঠীয় জাতীয় সংহত অসমৰ নতুন সমিতিৰ সংবাদমেল সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি ইনামুল হকৰ মৃত্যুৰ পাছতে সংগঠনৰ কামকাজ চলাই নিয়া আৰু নতুন কমিটি গঠনৰ বাবে এমাহৰ বাবে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিয়া হয় মঞ্জুৰুল হাছান ৰাণাক কিন্তু বিগত 9 মাহে নতুন কমিটি গঠন অথবা সংগঠনৰ কামকাজত সঁহাৰি নোপোৱাত মুখ্য উপদেষ্টা গিয়াছ উদ্দিনৰ আহমেদৰ নেতৃত্বত গঠন হোৱা আহ্বায়ক কমিটিৰ নিৰ্দেশনত বৰ্তমানৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় বুলি জানিবলৈ দিয়ে বৰ্তমানৰ নতুন কমিটিয়ে আমাৰ হাতত মন্তব্য আছে শুনাই আছো প্ৰথমতে মই আমাৰ সদৌ-দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ তৰফৰ পৰা আমাৰ ধুবুৰী জিলা কাৰ্যালয়ৰ পৰা সমূহ দেশী মানুহ আৰু অসমীয়া ৰাইজক নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি আপোনালোকৰ ওচৰত আহিছোঁ এটা বিশেষ কাৰণত আমাৰ যোৱা 11 ছেপ্টেম্বৰ 2024 আমাৰ প্ৰয়াত ছাত্ৰ নেতা ইনামুল হক ডাঙৰীয়া তেখেতৰ ফুল নেম আছিলে AAM ইনামুল হক তেখেতৰ ফাউণ্ডাৰ আছিলে আমাৰ সদৌ-দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ তেখেত 11 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰে আৰু মৃত্যুবৰণ কৰাৰ পিছত আমাৰ সংগঠনটোৰ নেতৃত্বৰ অভাৱত সংকটত পৰে তাৰপিছত আমাৰ নেতৃস্থানীয় আমাৰ সংগঠনৰ যিসকল নেতা সিনিয়ৰ নেতা আৰু বিশেষকৈ আমাৰ চিফ এডভাইজাৰ সিনিয়ৰ এডভোকেট গিয়াছউদ্দিন আহমেদ ডাঙৰীয়া তেখেতসকলে কেইবাবাৰো বহি আলোচনা বিলোচনা কৰাৰ পিছত দেখিলে যে আমাৰ সংগঠনটোক আগুৱাই ল'ব লাগে গতিকে তেখেতসকলে যোৱা 8 ডিচেম্বৰ 2024 এজন শিক্ষিত যুৱক তেখেতৰ এডভোকেট মঞ্জুৰুল হাছান ৰাণা তেখেতক এমাহৰ কাৰণে দায়িত্ব দিয়ে সভাপতি হিচাপে তেখেতক দিয়ে আৰু তেখেতক দায়িত্ব দিয়ে যে এমাহৰ ভিতৰত আপুনি পূৰ্ণাংগ এখন কমিটি বনাই আমাৰ কাৰ্যালয়ৰ পৰা চিফ এডভাইজাৰৰ পৰা এপ্ৰুভেল লোৱাৰ কথা সেই মিটিঙত জনায় কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যিদিনাৰ পৰা তেখেতক দায়িত্ব দিয়া হ'ল সেইদিনাৰ পৰা তেখেতে নিৰ্দেশ হৈ গ'ল গোটেই অসমত তেখেতক খুজি পোৱা নাযায় আমাৰ চিফ এডভাইজাৰ তেখেতৰ নিজেই টেলিফোনত ৰাণাক যোগাযোগ কৰিলে কেইবাবাৰো যোগাযোগ কৰিছে কোনো ধৰণৰ ৰেছপন্স পোৱা নাই মই নিজেও কেইবাবাৰো যোগাযোগ কৰিছোঁ সংগঠনৰ কাম কাজৰ কথা ক'লে হ'ব চিন্তা কৰিব নালাগে হ'ব তেখেতৰ কি স্বাৰ্থত কি কৰিলে 9 মাহ ধৰি বহি থাকিল আৰু আপোনালোকে জানে গোটেই অসমত আমাৰ দেশী মানুহবিলাকৰ এটা আইডেণ্টিটি পৰিচয়ৰ সংকট আহি গৈছে এইটো সময়ত যদি আমি আমাৰ দেশী মানুহৰ হৈ মাত মাতিব নোৱাৰোঁ আমাৰ জাতিৰ হৈ যদি মাতিব নোৱাৰোঁ আমাৰ সংগঠন কৰি কোনো লাভ নাই এইটো খালি জাষ্ট এটা ভেঙুচালি আৰু মানুহক মিছাতে মিছা পথত পৰিচালনা কৰা হ'ব গতিকে আকৌ যোৱা 31 আগষ্টত এখন মিটিং পতাৰ বাবে আমাৰ মুখ্য চিফ এডভাইজাৰ গিয়াছউদ্দিন আহমেদ ডাঙৰীয়া জ্যেষ্ঠ অধিবক্তা ধুবুৰী বাৰ এছ'চিয়েশ্যনৰ লগতে আমাৰ জিলা সভাপতি আৰু আমাৰ যিবিলাক সিনিয়ৰ আমাৰ দেশী সংগঠনৰ কাৰ্যকৰ্তা যিসকল আছে তেখেতসকল বহি মিলি আলোচনা বিলোচনা কৰি এখন সভা পতাৰ কাৰণে কনভেনৰ বনাই দিয়া এই কনভেনৰ কমিটিখনত 3জন ব্যক্তি আছিলে প্ৰথমতে আছিলে আমাৰ এডভোকেট সাবিনা খাতুন জাহানুদ্দিন শেখ মহিলা খাতুন হ'ল আমাৰ এনামুলদাৰ মিছেছ বাইদেউ আছিলে তেখেতসকলে আলোচনা বিলোচনা কৰি এখন সভা পাতে 31 আগষ্ট 2025 তাৰিখে ব্ৰহ্মপুত্ৰৰ লজত ধুবুৰী আৰু এই মিটিঙত এই অধিৱেশনত ভালকৈ পূৰ্ণাংগভাৱে আলোচনা বিলোচনা কৰাৰ পিছত সকলো স্তৰৰ কৰ্মীয়ে দুখ প্ৰকাশ কৰিছে যে মঞ্জুৰুল হাছান ৰাণা ডাঙৰীয়া আজি 9 মাহ হৈ গ'ল
8ৰ পৰা 9 মাহ হৈ গ'ল তেখেতৰ যেটো কাৰ্যকলাপ এই কাৰ্যকলাপত আমাৰ সংগঠন দুৰ্বল হৈছে আৰু তেখেতক এক কথাত সকলোৱে এই সভাত গৰিহণা দিছে দি পেলাই সেই সভাতে এখন কমিটি বনাই দিছে আৰু সেই কমিটিৰ মূল গুৰু দায়িত্ব দিছে আমাৰ এনামুলদাৰ সৰু ভাইটি AHM ফজলুল হক মাইনা তেখেতক সভাপতি পদৰ দায়িত্ব দিছে লগতে ওয়ার্কিং প্রেসিডেন্ট 3 জনক দিছে ভাইস প্রেসিডেন্ট দিছে 4 জনক আৰু মোক দিছে সম্পাদক হিচাপে আৰু লগতে এইটো প্ৰভিশন ৰাখিছে অহা 30 দিনৰ ভিতৰত আমাৰ যিবিলাক ইম্পৰ্টেন্ট মানুহ আছে বিভিন্ন অঞ্চলৰ আঞ্চলিকৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকক মাতি লৈ পেলাই তেখেতসকলক সামৰি লৈ পেলাই এখন মানে উপযুক্ত এখন কমিটি বনাই আমাৰ এই সংগঠনৰ কাম কাজ আগুৱাই লৈ যাবলৈ মানে অনুৰোধ জনাইছে এই হিচাপে দেখা যায় যে মঞ্জুৰুল হাসান ৰাণা তেখেতৰ নেতৃত্বত বা তেখেতে দুই এজনক লগত লৈ এতিয়া কৈ আছে যে এইখন কমিটি আমাৰ AHM ফজলুল হক সভাপতি তেখেতৰ নেতৃত্বত যিখন কমিটি হল সেই কমিটিখন ভুৱা বা মনে হজা বা বেআইনী অসাংবিধানিক এইবিলাক কথা কৈ আছে গতিকে এতিয়া আমি তেখেতসকলক কৈ আছো এই মঞ্জুৰুল হাসান ৰাণা তেখেত আৰু তেখেতৰ লগত দুই এজনে আমাৰ এই 31 আগষ্টত যিখন কমিটি গঠন হৈছে এই কমিটিৰ বিৰুদ্ধে তেখেতে কৈ আছে অসাংবিধানিক আৰু মনে হজা কোনো ধৰণৰ মানে আমাৰ এই জনগোষ্ঠীয় মানুহ দেশী জনগোষ্ঠীয় মানুহ ইয়াত জড়িত নাই আৰু যিসকলে কৰিছে তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা ল'ব এতিয়া আমি চ্যালেঞ্জ কৰিছো মঞ্জুৰুল হাসান ৰাণাক আমি চ্যালেঞ্জ কৰিছো তেখেতৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম কাৰণ আমি ইয়াত কাৰ্যালয়ৰ পৰাই কৈ আছো আমি তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ম তেখেতে কি ক'ব বিচাৰিছে 8 মাহ 9 মাহ তেখেত ক'ত গৈছিলে সংগঠনৰ কাম কাজ আসল উদ্দেশ্যটো কি আমাৰ জনগোষ্ঠীৰ হৈ মাত মাতিব লাগিব এমাহৰ কাৰণে দায়িত্ব দিয়া হৈছিল এমাহৰ কাৰণে উইদিন 30 ডেজ তেখেতে পূৰ্ণাংগ কমিটি বনাব আৰু চিফ এডভাইজাৰ সাহাবৰ পৰা এপ্ৰুভেল ল'ব পৰা নাই আপুনি ধৰক এতিয়া 8 ডিসেম্বৰ তেখেতক 8 ডিসেম্বৰ দিয়া হৈছিল 8 ডিসেম্বৰ 2024 দিয়া হৈছিল এতিয়া উপায় যেতিয়া আমি উপায়হীন হৈ গলো এতিয়া আমাৰ মানে চিফ এডভাইজাৰ আৰু অন্য যিবিলাক জ্যেষ্ঠ আমাৰ সংগঠনৰ মুৰব্বী আছে তেখেতসকলে বহি 31 আগষ্ট 2025 এখন কমিটি বনাই দিয়া AHM ফজলুল হক মাইনাৰ নেতৃত্বত অপপ্ৰচাৰ চলাই আছে তেখেতসকলে আচলতে জনগোষ্ঠীয় স্বাৰ্থত কোনো কথা কোৱা নাই জনগোষ্ঠীটোক মানে বিপাঙত পেলাৰ কাৰণে এইবিলাক কথা কৈ আছে মঞ্জুৰুল হাসান ৰাণা তেখেত ফেইলাৰ তেখেত টোটালি ফেইলাৰ এতিয়া কনস্পিৰেসি কৰি আছে যে কেনেকৈ আমি সংগঠনতে বেনাৰটো ইউজ কৰিব পাৰোঁ তেখেতক সকলো ধৰণৰ সুবিধা দিয়া হৈছিল 30 দিনৰ ভিতৰত আপুনি পূৰ্ণাংগ কমিটিখন বনাই ল'ব তেখেতে বনাব পৰা নাই এতিয়া তেখেতে হাৰ পাইছে গোটেই অসমত যেটো পৰিস্থিতি আমাৰ দেশী মানুহৰ যেটো অৱস্থা ধুবুৰীৰ পৰা হদিয়ালৈকে গৈছে লখিমপুৰ গৈছে ডিব্ৰুগড় গৈছে তিনিচুকীয়া গৈছে গোটেই অসমত সমস্যা হৈছে গতিকে আগৰ মানুহে আছে তেখেতে আমাৰ এই কমিটিখন ভুৱা বুলি কৈছে অসাংবিধানিক বুলি কৈছে আমাৰ ইয়াত কোনো দেশী মানুহ নাই বুলিও কৈছে আৰু আমি এই কাৰ্যালয়ৰ পৰা হুংকাৰ দিছো আজি কাৰণ এইখন বুজনা অসম দেশী জনগোষ্ঠী জাতীয় সংসদ এইখন আমাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা এনামুল হক ডাঙৰীয়াই প্ৰতিষ্ঠিত কৰি থৈ গৈছিল এই কাৰ্যালয়খন আৰু এই কাৰ্যালয়ৰ পৰাই আমি চ্যালেঞ্জ দিছো তাক যে আমি এই কথা গম পাই আছো চাৰিওফালৰ পৰা তেখেতক ব্যক্তিগত খালি বুজনা মুনাফা লাভৰ কাৰণে ইহঁতে খালি সেলফি লৈ আছে এইটোৱে সিহঁতৰ বুজনা বৰ্তমান মানে কাম কাজৰ মানে নমুনা কিন্তু আমালোকৰ সেইটো নহয় আমালোকৰ অলৰেডি যিদিনা আমাক 31 তাৰিখে কমিটিখন বনাই দিলে আমাৰ চিফ এডভাইজাৰ ইয়াসুদ্দিন আহমেদ ছাৰে তেতিয়াৰ পৰাই আমি কিন্তু নতুনকৈ আঞ্চলিকবিলাক গঠন কৰাৰ কাৰণেও যোজনা চলাই আছো আৰু আগৰ যিবিলাক কমিটি আছে এইবিলাকো আমি হাল সলনি কৰাৰ চেষ্টা কৰি আছো মুঠতে আমি কাম বন কৰি আছো আৰু কি
আৰু ইয়াৰ লগতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আৰু ইনামুলদাৰ সতীৰ্থসকলক প্ৰাক্তন আছু কৰ্মীসকল ইনামুলদাৰ ৱেল উইচাৰ যিসকল আছে আৰু আমাৰ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সকলো সদস্য সকলো স্তৰৰ সদস্যক আমি জনাওঁ যে অহা 11 ছেপ্টেম্বৰ 2025 তেখেতৰ মৃত্যুবাৰ্ষিকী পালন কৰা হ'ব। আপোনালোকে সহযোগ কৰিব। আমি ধুবুৰী ব্ৰহ্মপুত্ৰ লজৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব।